Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত দশমিক ভগ্নাংশৰ পৰা অনুশীলনী 8b। আগৰ ভিডিঅত মই অনুশীলনী এৰ খিনি আলোচনা কৰিছো, ডেসক্ৰিপচনত লিংকটো দি থৈ দিম, তাৰ পৰা চাব পাৰিব। তো ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে যোগ কৰা। এটো বহুত সহজ হয়, তাৰ পিছত মই দুই এটা কৰি দিম, বাকিখিনি তোমালোকে কৰিব পাৰিবা। ঠিক আছে, কেনেকৈ কৰিব লাগে কেৱল সেই নিয়মটোহে মই শিকাই দিম, বাকি তোমালোকে কৰিব পাৰিবা। তো এতিয়া চোৱা এক নম্বৰ কোৱেশ্চনটো যোগ কৰা। ঠিক আছে, তো প্ৰথম দিয়া আছে 236.07 প্লাস এতিয়া চোৱা ইয়াতে যে দশমিক দিয়া আছে, দশমিকটো কেৱল কি দশমিকৰ তলতে বহিব, বাকি দশমিকৰ পিছত কিমান আছে, দশমিকৰ আগত কিমান আছে হেতু চাব নালাগে। কিন্তু তোমালোকে কি কৰিবা, একেবাৰে দশমিকৰ তলত আগত দশমিকটো বহাই লবা যদি তোমালোকৰ কাৰণে অসুবিধা হয়। ঠিক আছে, আগত বহাই লবা। তাৰ পিছত কি দশমিকৰ পিছত কি আছে, 9 আছে, 1 আছে, 5 আছে, হৈ গল। দশমিকৰ আগত কি আছে, 2 আছে এন্ড 4 আছে, যোগটো বহাই দিলা। ঠিক আছে, এতিয়া যোগ কৰি দিয়া। এতিয়া ক'ব পাৰা যে ইয়াতে তো কোনো সংখ্যা নাই, সংখ্যা নাথাকিলে কি ইয়াতে কিছু নাই, মানে নাই বাদ দিয়া, 5 আছে, 5 টো বহাই দিয়া। যোগৰ ক্ষেত্ৰত 7 আৰু 1 কিমান হ'ব, 8 হ'ব। 0 আৰু 9 কিমান হ'ব, যোগ কৰিলে 9 হ'ব। দশমিকৰ তলত দশমিক বহাই দিয়া, হৈ গল। তাৰ পিছত চোৱা 6 আৰু 2 কিমান হ'ব, 8 হ'ব। 3 আৰু 4 কিমান হ'ব, 7 হ'ব, আৰু 2 আছে, একো নাই মানে 2 হ'ব, হৈ গল। এইটো এনসার, এইখিনি এনসার। তাৰ পিছত চোৱা ইয়াতে 2 নম্বৰটো 2 নম্বৰটো একেই আছে, একো মানে বেলেগ নাই। আৰু ইয়াতে 2 নম্বৰ চোৱা 26.361 দশমিকৰ তলত আগত দশমিকটো বহাই লোৱা, হৈ গল। তাৰ পিছত কি আছে, 6 আছে, 1 আছে। দশমিকৰ আগত কি আছে, 3 আছে, 6 আছে, 2 আছে, যোগটো বাহিৰত দি দিয়া। তো এতিয়া 1 তলত একো নাই, কিন্তু ডাইৰেক্ট 1 আছে, 1 বহাই দিয়া। 6 আৰু 1 কিমান হ'ব, 7 হ'ব। 3 আৰু 6 কিমান হ'ব, 9 হ'ব। দশমিকৰ তলত দশমিক, 6 আৰু 3 কিমান, 9। 2 আৰু 6 কিমান, 8। 2 আছে, একো নাই, 2, হৈ গল। এইখিনি আনসার। ঠিক এনেকে তোমালোকে যিমান আছে তিনিটা থকা এটা কৰি দিও মই। এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে 50.12 আৰু তাৰ পিছত দিয়া আছে 167.915 and 6.9 দিয়া আছে। এই তিনিটা যোগ কৰিব দিছে। ঠিক আছে, 3 নম্বৰ তো দিয়া আছে 50.12, তাৰ পিছত দিয়া আছে দশমিকৰ তলত দশমিক বহাই লোৱা, তিনিটা আছে না, তিনিটা বহাই লোৱা। ঠিক আছে, দশমিকৰ পিছৰখিনি আগত লিখা, কিমান আছে, 915 আৰু আছে কিমান, 9 অনলি, তো 9। দশমিকৰ আগত কি আছে, এটা আছে 167, তো প্ৰথমত 761 আৰু আছে 6। ঠিক আছে, এতিয়া যোগ কৰিব দিছে, যোগ বহাই দিয়া। এতিয়া চোৱা ইয়াতে একো নাই, ইয়াতে কেৱল 5 আছে, ইয়াতে একো নাই, তো কি হ'ব, 5 হ'ব। তাৰ পিছত 1 and 2 আৰু 1 কিমান হ'ব, 3, ইয়াতে একো নাই, অনলি 3 হ'ব। তাৰ পিছত 199 আছে, 9 আৰু 9 কিমান, 18 আৰু 1 কিমান, 19 ৰ 9 হ'ব। কিন্তু হাতত যে 1 আছে, এইটো 1 হাততে থাকিব। ঠিক আছে, ইয়াতে বহাই দিয়া দশমিকটো, হৈ গল। এতিয়া চোৱা তাৰ পিছত 076 আৰু 7 কিমান হ'ব, 13 আৰু হাতৰ 1 আছিল যে কিমান, 14 ৰ 4 হাতৰ 1। 5 আৰু 6 কিমান, 11 আৰু হাতৰ 1 মানে কিমান, 12 ৰ 2 আৰু এই 1 আছে 2, তো এইটো হ'ব এনসার। ঠিক আছে, একেবাৰে সহজ হয়। তো ইয়াতে গোটেইখিনি একে আছে, তোমালোকে ট্রাই কৰিবা, পাৰিবা। এইখিনি মই কেৱল কেনেকৈ বহাব লাগে বা কেনেকৈ গণিত কৰিব লাগে সেইটো কেৱল মই শিকাই দিছোঁ। ঠিক আছে, এতিয়া মই কৰিম যোগ, কিন্তু 2 নম্বৰটো কি কৈছে, পথালিকৈ যোগ কৰা। যেনেকৈ আছে ঠিক সেনেকৈ আমাক কি কৰিব দিছে, যোগ কৰিব দিছে। ইয়াতে কৰিম 2 নম্বৰটো পথালিকৈ যোগ কৰা। নম্বৰটো চোৱা, পথালিকৈ যোগ কৰা। যেনেকৈ যোগ কৰিব লিখা আছে ঠিক এনেকৈ আমি যোগ কৰিম। ঠিক আছে, আৰু এইবিলাক যে কৰিলোঁ এইবিলাক আছিল থিয়কৈ যোগ কৰাখিনি। তো 1 নম্বৰটো দিয়া আছে 5.6 যোগ 9.7 যোগ 1.3, এই গোটেইখিনি আমাক কি কৰিব দিছে, যোগ কৰিব দিছে। এতিয়া চোৱা পথালিকৈ দিয়া আছে, তো
এনেকৈ কৰিম আমি ঠিক আছে এতিয়া যোগ কেনেকৈ কৰিম প্ৰথমত কৰিম দশমিকৰ পিছৰ সংখ্যাখিনি আগত ইয়াত হল 3 ইয়াত হল 7 ইয়াত হল 6 তো 3 আৰু 7 কিমান 10 10 আৰু 6 কিমান 16 16 ৰ কিমান হ'ব 6 হ'ব হাতত কিমান 1 এতিয়া তো দশমিকৰ ইফালে আহিল তো প্ৰথমে কি কৰিবা দশমিকটো বহাই লোৱা হৈ গল তাৰ পিছত চোৱা ইয়াতে 1 আৰু 9 কিমান হ'ব 10 10 আৰু 5 এ কিমান 15 আৰু হাতৰ অন আছিল কিমান 16 তো ইয়াতে 16 বহাই দিয়া হৈ গল এনসার ঠিক আছে একেবাৰে সহজ যোগ কৰা একেবাৰে সহজ তাৰ পিছত চোৱা 2 নম্বৰ আৰু এটা কৰি দিলে এনে আৰু বুজি পাবা ভালকে 2 নম্বৰটো দিয়া আছে 12.1 প্লাস 23.65 প্লাস 43.18 তো এটোৰ সলিউশন তো এতিয়া চোৱা ইয়াতে এইটো দশমিকৰ পিছত দুটা দিয়া আছে ইয়াৰো দুটা দিয়া আছে কিন্তু ইয়াৰ এটা দিয়া আছে ঠিক আছে তো দশমিকৰ পিছত যদিও দুটা দিয়া থাকে প্ৰথমতে লাষ্টটো ইয়াৰে লাষ্টটো ইয়াত লাষ্টত একো নাই 0 আছে হেতু আমি নধৰো ঠিক আছে প্ৰথমতে ইয়াৰ লাষ্টটো 8 আৰু 5 8 5 কিমান 13 ইয়াতে একো নাই মানে তো 13 13 ৰ 3 হাতত 1 ঠিক আছে এতিয়া ইয়াৰে দশমিকৰ পিছৰ সংখ্যাটো 1 আৰু ইয়াতে দশমিকৰ পিছৰ সংখ্যাটো 6 6 আৰু 1 7 ইয়াতেও দশমিকৰ পিছৰ সংখ্যা আছে 1 7 আৰু 1 8 8 আৰু 7 ৰ কিমান হ'ব 9 ঠিক আছে যেহেতু ইয়াতে 2 ঘৰ ইয়াতে 2 ঘৰ ইয়াতে 1 ঘৰ হলো কিন্তু দশমিকটো ইয়াতে হ'ব হৈ গল এতিয়া সব দশমিকৰ আগৰ সংখ্যা ইয়াতে 3 ইয়াতে 3 ইয়াতে 1 3 আৰু 3 কিমান 6 6 আৰু 2 কিমান 8 এতিয়া তাৰ পিছত 4 4 আৰু 2 6 6 আৰু 7 ঠিক আছে তো এইটো হ'ব ইয়াৰ আনসার বুজি পাইছো কেনেকৈ কৰিছো দশমিকৰ পিছত যদিও দুটা আছে ইয়াতে কিন্তু ইয়াতে একো নাই মানে ইয়াতে কি হৈছে মনে মনে 0 হৈ আছে ঠিক আছে তো এইটো হ'ব ইয়াৰ আনসার ঠিক এনেকৈ বাকিখিনিও কৰিবা তো একেই আছে যোগখিনি মই আৰু ইমান নকৰো ইয়াতে ঠিক আছে তাৰ পিছত চোৱা 3 নম্বৰটো মই ইয়াৰে 5 নম্বৰটো কৰি দিছো ঠিক আছে 5 নম্বৰ দিয়া আছে 0.63 প্লাস 0.791 প্লাস 0.485 তাৰ পিছত আৰু নাই এতিয়া চোৱা ইয়াতে এইটো কৰিব দিছে যোগখিনি ঠিক আছে তো ইয়াতে দশমিকৰ পিছত ইয়াতে দুটা আছে কিন্তু ইয়াতেও তিনিটা ইয়াতেও তিনিটা তো প্ৰথমতে 3 নম্বৰটো আগত যোগ কৰিলে ইয়াতে 3 নম্বৰ নাই কাৰণ কি 0 এটা আছে তাৰ মানে ঠিক আছে তো ইয়াতে 5 আৰু 1 কিমান হ'ব 6 তাৰ পিছত দশমিকৰ পিছৰ সেকেন্ডটো 8 আছে ইয়াতে 9 8 আৰু 9 কিমান 17 17 ইয়াতে সেকেন্ড আছে 3 17 আৰু 3 কিমান 20 20 ৰ 0 হাতৰ 2 ঠিক আছে এতিয়া দশমিকৰ পিছৰ সংখ্যাটো 4 ইয়াতে 7 4 আৰু 7 কিমান 11 11 আৰু 3 কিমান হ'ব 17 17 আৰু 2 19 19 ৰ 9 হাতৰ 1 এতিয়া কিন্তু দশমিক আছে দশমিকটো বহাই দিয়া তাৰ পিছত দশমিকৰ পিছত আগতে এটুকে 0 ইয়াতেও 0 ইয়াতেও 0 তো তিনটা 0 0 হ'ব আৰু 1 আছে কিমান হ'ব 1 হ'ব তো এইটো হ'ব ইয়াৰ আনসার ঠিক আছে একেবাৰে সহজ হয় তোমালোকে অলপ ট্রাই কৰিলে পাৰিবা এতিয়া চোৱা 3 নম্বৰটো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট যদি এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি এইটো ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰি দিব এতিয়া চোৱা 3 নম্বৰ কি কৰিছে তলৰ সংখ্যাবোৰৰ যোগফল উলিওৱা ইমান আৰু ইমান একেই বস্তু এই আগত যেনেকৈ কৰিছো সেম একেই ঠিক আছে মই তাকত দুই এটা কৰি দিছো হৈ যাব 3 নম্বৰ সংখ্যাবোৰৰ যোগফল উলিওৱা ঠিক আছে 1 নম্বৰ গণিতটো কি দিয়া আছে 69.75 আৰু 343.9 দিয়া আছে এটো আমাক যোগ কৰিব দিছে তো এতিয়া চোৱা সলিউশন এতিয়া ইয়াতে কিন্তু কৈ দিয়া নাই যে পথালি কই নে থিয় কই তোমালোকৰ যি সুবিধা হয় হেতু নিয়মত কৰিব পাৰো তো প্ৰথমতে এটো চোৱা 69.75 যদি মই
পথালিকে বহাব পাৰিম আৰু যদি কয় নহয় মই থিয়কৈ বহাম থিয়কৈও বহাব পাৰোঁ থিয়কৈ বহালে কি হ'ব দশমিকৰ তলত আগত দশমিকটো বহি ল'ব তাৰপিছত দশমিকৰ পিছত এটা সংখ্যা আছে বহাই দিয়া দশমিকৰ আগত আছে প্ৰথমত 3 আছে তাৰপিছত 4 আছে তাৰপিছত 3 আছে ঠিক আছে এতিয়া যোগ কৰি দিয়া হৈ গ'ল এতিয়া 5 টো 5 ৰ তলত একো নাই মানে 5 এ হ'ব 7 আৰু 9 কিমান হ'ব 16 16 ৰ 6 7 ৰ 1 দশমিক তলে তলে বহাই দিয়া 9 আৰু 3 12 একে 13 13 ৰ 3 7 ৰ 1 6 আর 4 10 আর 1 11 11 1 হাতৰ 1 3 1 4 তো এইটো হ'ব आंसर ঠিক আছে যদি তোমালোকে কৰা নহয় মই এইটো নিয়মত নকৰো পথালিকে কৰিম পথালিকে যদি কৰা কৰিব পাৰিবা ঠিক আছে ইয়াত মই আকৌ সলিউশন লিখি আছো কি হ'ব 69.75 প্লাস 343.9 এনেকে কৰিব পাৰো ঠিক আছে এনেকে কৰিলে কি হ'ব ইয়াতে লাষ্টত কি একো নাই কিন্তু ইয়াতে দুটা সংখ্যা আছে ঠিক আছে দুটাৰ মই লাষ্টত টালাম কিমান হ'ব 5 তাৰ পিছত এতিয়া দশমিকৰ পিছত ইয়াতে 9 আছে ইয়াতে 5 আছে 9 আৰু 7 16 16 6 হ'ব হাতৰ 1 দশমিক আছে দশমিকতে 3 আৰু 6 কিমান হ'ব 12 12 আৰু হাতৰ 1 13 13 3 হাতৰ 1 ঠিক আছে 4 আৰু 6 10 1 11 11 1 হাতৰ 1 আৰু ইয়াতে 7 আছে ঠিক আছে आंसरটো একে আহিব কেৱল থিয়কে আৰু পথালিকে হ'ব এতিয়া চোৱা তাৰ পিছৰ গণিত মই একে আছে গোটেইখিনি মই একদম লাষ্টটো কৰি দিছো ঠিক আছে 5 নম্বৰটো দিয়া আছে 995.4, 69.49, 127.5 আৰু 35.7 আৰু 35.7 হৈ গ'ল এইখিনি আমাক কি কৰিব দিছে যোগ কৰিব দিছে মই এটো পথালিকেও কৰিব পাৰো থিয়কেও কৰিব পাৰো ঠিক আছে মই ইয়াতে প্ৰথমটো কি কৰিম পথালিকে এই থিয়কে কৰিম থিয়কে বহাইলো আগত কিমান আছে 95.4 মই পথালিকে কৰিম যোগ 69.49 যোগ 127.5 যোগ 35.7 তো এতিয়া চোৱা দশমিকৰ পিছত দুটা সংখ্যা থকা আছে নেকি দশমিকৰ পিছত দুটা সংখ্যা থকা এটাই আছে 49 তো তাৰে ভিতৰতে এই 9 টো আগত বহাই লোৱা 9 হৈ গ'ল তাৰ পিছত আৰু নাই এতিয়া চোৱা এই দশমিকৰ পিছৰ সংখ্যাটোৱে 7 মানে 7 পাছে 12 12 আৰু 4 কিমান 16 16 আৰু 4 20 20 ৰ 0 হাতৰ 2 তাৰ পিছত দশমিকটো বহাই দিয়া 5 7 12 12 আৰু 9 কিমান 21 21 আৰু 5 26 26 আৰু 2 28 28 ৰ 8 হাতৰ 2 3 আৰু 2 কিমান 5 5 আৰু 6 কিমান 11 11 আৰু 5 20 20 আৰু 2 22 22 ৰ 2 হাতৰ 2 তাৰ পিছত ইয়াতে নাই ইয়াতে এটা আছে 1 আৰু ইয়াতেও নাই 1 আৰু 2 কিমান হ'ব 3 তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে তোমালোকে পাৰিবা ইয়াতে এইখিনিও পাৰিবা মই 1 নম্বৰ আৰু 5 নম্বৰটো কৰি দিছো এতিয়া তোমালোকে 3 4 3 আৰু 4 আৰু 2 এই তিনটা হোমৱৰ্ক থাকে ঠিক আছে মই এইটো নহয় ইয়াতে এইটো হে 1 আৰু 5 টো কৰি দিছো এইখিনিও এইখিনি কৰি দিছো এইখিনিও একে আছে মই যেনেকে বহাইছো ঠিক এনেকেও বহাই কৰিব পাৰো দিগলৈকেও কৰিব পাৰো পথালিকেও কৰিব পাৰো যি মন যায় ঠিক আছে এতিয়া চোৱা 4 নম্বৰ কোশ্চেনটো আগৰখিনি সহজ আছিল কাৰণ ইমান কৰা নাই এতিয়া চোৱা 4 নম্বৰটো ইয়াৰ পৰা ভালকৈ কৰিম বৰখাই এদিন 18 কিলোমিটাৰ 365 মিটাৰ বাছেৰে মানে 18 কিলোমিটাৰ আৰু 365 মিটাৰ বাছেৰে আহে আৰু ইয়াতে আছে 150 কিলোমিটাৰ 500 মিটাৰ ৰেলগাড়ীৰে আৰু 2 কিলোমিটাৰ 0.70 মিটাৰ খোজকাঢ়ি আহে তেওঁ ঘৰৰ পালে তেওঁ সেইদিনা কিমান দূৰলৈ ঘৰলৈ আহিছিল দূৰৰ পৰা ঘৰলৈ আহিছিল ঠিক আছে তো প্ৰথমত কৈছে কি বৰখাই এদিনত কিমান 100 কিলোমিটাৰ বাছেৰে আহে 100 কিলোমিটাৰ ৰেলগাড়ীৰে আহে আৰু 100 কিলোমিটাৰ খোজকাঢ়ি আহে তেওঁ ঘৰ পালে তেওঁ সেইদিনা কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল ঠিক আছে এতিয়া ইয়াতে কি হ'ব গোটেইখিনি যোগ হৈ যাব প্ৰথমত কি বাছেৰে আহে ইমান কিলোমিটাৰ বা ইমান পায় না তো মিটাৰ আৰু আহে ৰেলগাড়ীৰে ইমান আৰু খোজকাঢ়ি ইমান তেওঁ মুঠতে কিমান আহে
এতিয়া সব কোশ্চেন নিলিখো ডাইরেক্ট সলিউশন সলিউশন লিখিম বড়খাই বাছেৰে আহে 18 কিলোমিটার দশমিক 365 মিটার ঠিক আছে তাৰপিছত চোৱা ৰেলগাড়ীৰে তাৰপিছত লিখিম ৰেল গাড়ীৰে আহে কিমান কিলোমিটাৰ আহিছিল 150 কিলোমিটাৰ আৰু 500 মিটাৰ আহিছিল 500 মিটাৰ আহিছিল ৰেলগাড়ীৰে তাৰপিছত খোজকাঢ়ি খোজকাঢ়ি আহিছিল কিমান 2 কিলোমিটাৰ 2 কিলোমিটাৰ 70 মিটাৰ ঠিক আছে এইখিনি হল তেওঁৰ তাইৰ কি আহাৰ জাত মানে যৰ পৰা আহিছে এইখিনি বস্তু কৰিছে এতিয়া আমাক কি কৰি গটেইখিনি যোগ কৰিব দিছে ঠিক আছে মই ইয়াতে ডাইৰেক্ট যোগ বহাই দিও যোগ কৰিম এতিয়া সব মিটাৰখিনি মিটাৰতে লিখিম যোগ কৰি দিয়া 50 ইয়াতে কোনে মানে 0 আছে এটা ঠিক আছে 50 তো 5 হ'ব 600 কিমান হ'ব 6 হ'ব তাৰপিছত এতিয়া চোৱা 3 5 কিমান 8 আৰু 7 কিমান হ'ব 15 15 কিন্তু ইয়াতে 15 নহব 5 হ'ব হৈ গল ইমান মিটাৰ হাতত কিমান 1 এতিয়া চোৱা এতিয়া কিন্তু এইখিনি কিন্তু আৰু এটা নহয় ইয়াতে লাষ্টত তো লাষ্ট দশমিকৰ হিফালেহে পিছৰখিনিহে বেলেগ হয় যোগ কৰা ইয়াতে কিবা 8 0 2 10 10ৰ আৰু হাতৰেকে 11 11ৰ 1 হাতৰ 1 1 আৰু 5 6 আৰু হাতৰেকে 7 আৰু 1 আছে 1 বহাই দিয়া ঠিক আছে ইমান কিলোমিটাৰ ইমানখিনি পাইছো 171 কিলোমিটাৰ 565 মিটাৰ আমি ইয়াতে কি লিখিম তেওঁ হেদিনে কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল এটাকে লিখিম যে ইয়াতে প্ৰথমত খোজকাঢ়ি আহে তেওঁৰ ঘৰ পালে এটাকে লিখিম যে তেওঁ হেদিনা কি কৈছে লাষ্টত কিমান দূৰৰ পৰা এতে লিখিম যে 171 কিলোমিটাৰ 565 মিটাৰ দূৰৰ পৰা আহিছিল ঠিক আছে বুজি পাইছো কেনেকৈ কৰিছো আকৌ চোৱা প্ৰথমটো কোশ্চেনটো চোৱা আগত কি কৈছে বড়খাই এদিন 1 কিলোমিটাৰ বাছেৰে আৰু এটা ইমান কিলোমিটাৰ ৰেলগাড়ীৰে আৰু ইমান কিলোমিটাৰ খোজকাঢ়ি তেওঁ হেদিনে কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল তো এইখিনি বড়খাই বাছেৰে আহে 1 কিলোমিটাৰ ৰেলগাড়ীৰে আহে 1 কিলোমিটাৰ আৰু খোজকাঢ়ি আহে 1 কিলোমিটাৰ গোটেইখিনি কি আমাক যোগ কৰিম ঠিক আছে গোটেইখিনি যোগ তো গোটেইখিনি যোগ কৰি ইয়াতে চোৱা যোগটো অলপ ভুল হৈছিল ইয়াতে 500 হ'ব 5607 মানে 13 3 হাতৰ 1 3 আৰু একে এই 3 আৰু 5 8 আৰু একে 9 হ'ব ঠিক আছে ইমান মিটাৰ আৰু ইয়াতে হ'ব কিলোমিটাৰ 2 কিলোমিটাৰ বহাই দিয়া ঠিক আছে ইয়াতে 802 কিমান হ'ব 10 10ৰ 0 হাতৰ 1 1 5 6 6 আৰু একে 7 আৰু 1 আছে ইয়াতে 1 আছে বাকি ইমান হ'ব आंसर ঠিক আছে তোমালোকে ইয়াতেও 170 আৰু ইয়াতেও 935 লিখি লবা ওকে এইখিনি তোমালোকে যোগটো আৰু ভালকে কৰি লবা এতিয়া চোৱা তাৰ পিছৰ গণিতটো 5 নম্বৰটো কি দিয়া আছে এজন দোকানীয়ে 12.75 মিটাৰ সোলাৰ কাপৰ
22.60 মিটাৰ লং পেণ্টৰ কাপোৰ কিনি আনিলে তেওঁ মুঠতে কিমান কাপোৰ কিনিলে এইটোও কি হৈ যাব যোগ হৈ যাব ঠিক আছে এতিয়া চোৱা 5 নম্বৰ সলিউশন এজন দোকানীয়ে কিমান 12.75 মিটাৰ সোলাৰ কাপোৰ কিনিলে লিখিম সলিউশন এজন দোকানীয়ে সোলার কাপড় কিনিলে এত মিটার মই এখানে লিখিম হ্যাঁ উল্টাকে লিখিম সোলার কাপড় কিনিলে কিমান মিটার কিনিছিল 12.75 মিটার ঠিক আছে তার পিছত আৰু কি কিনিছে লং পেন্টৰ কাপড় কিনিলে তে লিখিম লং পেন্টৰ কাপড় কিনিলে কিমান কাপড় কিনিছিল লং পেন্টৰ কাপড় কিনিছিল 22.60 মিটাৰ ইয়াতে কৈছে তে মুঠতে কিমান কাপড় কিনিলে এটোকে প্ৰথমত কি কৰিম দুটা যোগ কৰি দিম যোগ কৰি দি লিখিব পাৰো ইয়াতে যে তেও মুঠতে এটা যোগ মিটাৰ আছে মিটাৰ বহাই দিয়া ইয়াতে মিটাৰৰ কোনো পৰিৱৰ্তন নহয় আৰু তাৰ পিছত 5 আৰু 0 যোগ কৰিলে কিমান হ'ব 5 7 আৰু 6 যোগ কৰিলে 13 3 হাতৰ 1 দশমিক উঠাই দশমিক বহাই দিয়া 2 2 4 একে 5 আৰু একে 3 এইখিনি হল ঠিক আছে ইয়াতে 35.35 মিটাৰ কাপড় কিনিলে ঠিক আছে যোগ কৰা 5 12 13 3 হাতৰ 1 2 2 4 একে 5 1 3 হৈ গল এতেকে আমি লিখিম যে এতেকে তেও এটো সো লাষ্টত কি কৈছে তেও মুঠতে কিমান কাপড় কিনিলে এতে লিখিম এতেকে তেও মুঠতে কিমান কাপড় কিনিছিল মুঠতে 35.35 মিটার কাপড় কিনিলে ঠিক আছে বুজি পাইছো এটো একেবারে সহজে হয় কেবল যোগ কৰিব দিছে কেবল এই লিখাখিনি অলপ লিখিব লাগে এতিয়া চোৱা 6 নম্বৰটো 6 নম্বৰটো দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 120.07 ইয়াৰে সৰু সংখ্যাটো দিয়া আছে 335.032 হলে ডাঙৰ সংখ্যাটো কিমান হ'ব তো দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে ইমান পাৰ্থক্য মানে কি এই এটা সংখ্যাটো দিয়া আছে এইটো ঠিক আছে আৰু এটা সংখ্যা আছে সেই দুটা সংখ্যক মানে বিয়োগ কৰিলে এটা পাৰ্থক্য এইখিনি পাম ঠিক আছে কি সংখ্যাৰ পৰা এইটো সংখ্যা কি কৈছে ইয়াতে সৰু সংখ্যাটো ইমান ডাঙৰ সংখ্যাটো কিমান হ'ব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিলে এইখিনি পাম ঠিক আছে সেই ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে তো ইয়াতে চ কৰিলে ভালকে বুজি পাবা 6 নম্বৰ ইয়াতে প্ৰথমত দিয়া আছে সৰু সংখ্যাটো ইমান ডাঙৰ সংখ্যাটো কিমান হ'ব ধৰা হল সলিউশন তো ইয়াতে লিখিম ধৰা হল ডাঙৰ সংখ্যাটো x ইয়াতে একক কি আছিল x হল x আৰু সৰু সংখ্যাটো তো দিয়াই আছে ডাঙৰ সংখ্যাটো x ধৰিলো সৰু সংখ্যাটো সৰু সংখ্যা দিয়া আছে 335.032 আৰু দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে এতে সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছিল কিমান 120.07 ঠিক আছে আমাক এই ডাঙৰ সংখ্যাটো উলিয়াব দিছে এতেকে লিখিম ডাঙৰ সংখ্যাটো মাইনাস সৰু সংখ্যাটো
সংখ্যাটো মাইনাছ সৰু সংখ্যাটো সমান দুটা সংখ্যাৰ পাৰ্থক্য কিমান দিয়া আছিল এইটো লিখিম এটাৰ সংখ্যা লিখিম ঠাই নাই 07 ঠিক আছে তো এতিয়া চোৱা ডাঙৰ সংখ্যাটো আমি কি ধৰিছিলো x ঠিক আছে আৰু সৰু সংখ্যাটো তো আমাক দিয়াই আছে 335.032 আৰু দুটা সংখ্যাৰ পাৰ্থক্য তো মই লিখা নাই দুটা সংখ্যাৰ পাৰ্থক্য ডাইৰেক্ট সংখ্যাটো লিখি দিছো 120.07 ঠিক আছে এতিয়া আমাক ওলাব লাগে কি x ৰ মানটো ওলাব লাগে x ৰ মান ওলালে তো আমি কি যি সংখ্যা পাম হেতু হ'ব ঠিক আছে তো ইয়াতে x টো ৰাখি দিয়া ইয়াতে কি আছে এইটো সংখ্যা কি হৈছে ইয়াতে মাইনাস আছে হিফালে সমান সমানৰ হিফালে যোৱাৰ লগে কি হৈ যাব প্লাস হৈ যাব তো ইয়াতে সমান 120.07 প্লাস 335.032 তো x এই দুটা যোগ কৰি দিয়া আৰু এইটো যোগ কৰি দিয়া দশমিকৰ পিছত ইয়াতে আছে দুটা ইয়াতে আছে তিনিটা তাৰ মানে তো ফাৰ্ষ্টৰ 2 টো এনেই হ'ব তাৰ পিছত তো 7 আৰু 3 কিমান 10 10ৰ 0 হাতৰ 1 0 আৰু 0 ঠিক আছে 0 আৰু 0 কি 0 আৰু হাতৰ 1 হৈ গ'ল এটো তাৰ পিছত দশমিক এতিয়া চোৱা দশমিকৰ আগত ইয়াতে আছে দশমিকটো বহাই দিয়া 5 আৰু 0 কিমান হ'ব 5 3 আৰু 2 কিমান হ'ব 5 3 আৰু 1 কিমান হ'ব 4 তো ইমান হল এনসার এতেকে লিখিম যে ইয়াতে 6 নম্বৰ হৈছে দুটা সংখ্যাৰ পাৰ্থক্য কিমান সৰু সংখ্যাটো কিমান ডাঙৰ সংখ্যাটো কিমান হ'ব এতেকে লিখিম যে ডাঙৰ সংখ্যাটো হ'ব সমান সমান কিমান পাইছো 455.102 বুজি পাইছো কেনেকৈ হল এটা আকৌ এবাৰ চোৱা ধৰা হল ডাঙৰ সংখ্যাটো x ধৰিছো সৰু সংখ্যাটো দিয়াই আছে এইটো আৰু দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে এইটো এতেকে লিখিম ডাঙৰ সংখ্যাটো মাইনাস পাৰ্থক্য মানে মাইনাস কৰা তো কি কৈছে ডাঙৰ সংখ্যাটো মাইনাস সৰু সংখ্যাটো ইকুয়াল টু ইমান দুটা সংখ্যাৰ পাৰ্থক্য তো সংখ্যাখিনি বহাই দিছো বহাই দি কেৱল কি ইয়াতে কি মাইনাস x মাইনাস ইমান সংখ্যাটো তো এইটো আমাৰ লাগে কি x ৰ মানটো তো এইটো ইয়াতে মাইনাস হৈ আছে সমান সমানৰ হিফালে যোৱা লগলে কি হৈ যাব প্লাস হৈ যাব তো আমি প্লাস দিছো দুটা যোগ কৰি ইমান পাইছো এতেকে ডাঙৰ x ৰ মান ইমান পাইছো এতেকে ডাঙৰ সংখ্যাটো হ'ব ইমান হৈ গল 6 নম্বৰ তো আজিৰ ভিডিঅ'ত 6 লৈকে থাকক যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব টু কৰি দিব আৰু কাকত থকা বেল আইকনটো টিপি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনহলে লাইক আৰু কমেন্ট কৰিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ধন্যবাদ